যেহেতু আমাৰ ইয়াত মানে আজি 4 মাহ ধৰি যিসকল শিৱগুৰিৰ বানাক্ৰান্ত ৰাইজ শিবিৰতে বসবাস কৰি আছে তেখেতলোকক আজিলৈকে স্থায়ী সমাধান দিয়া নাই। শিবিৰত থকাসকলক তেওঁলোকৰ চৰকাৰেতো জিয়াৰ খোৱা বোৱা কৰি আছে, তেওঁলোকৰ স্থায়ীভাৱে তেওঁলোকৰ ঘৰলৈ যাব পৰা নাই। আমি আৰ্জি আমি দিম তেখেতসকলক পুনৰ সংস্থাপন আৰু যিসকলৰ মাটি বাৰী তেওঁলোকক মানে লৈ গ'ল বা তেওঁলোকৰ কাৰণে আমি এটা প্ৰপ'জেল ঠিক কৰিছোঁ। আমি ডিজাষ্টাৰ মেনেজমেণ্টৰ ফালৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন পালেই আমি তেওঁলোকক কোনোবা চৰকাৰী মাটিত ঘৰ দুৱাৰ বনাই দিয়ালৈকে আমাৰ এটা প্ৰপ'জেল আছে। তাৰ কাৰণে 500 কোটি টকা অসম চৰকাৰৰ হাতত আছে। এই টকাটো কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন অহাৰ লগে লগে আমি তেওঁলোকক ঘৰ দুৱাৰ বনাই মাটি ভেটিলৈকে দিয়াৰ এটা আমি প্ৰপ'জেল আগবঢ়াইছোঁ। কেন্দ্ৰীয় চৰকাৰৰ পৰা যিদিনে অনুমোদন আহিব তাৰ 5 দিনে আমি জিলা আয়ুক্তৰ লগত কথা পাতি চৰকাৰী মাটি লৈ তেওঁলোকক ঘৰ দুৱাৰ বনাই দিম। সেইখিনি ইৰ'শ্যন এফেক্টেড বা ফ্লাড এফেক্টেড বা তেওঁলোকৰ লেণ্ডলেছ মানুহ তেওঁলোকক সংস্থাপিত কৰা হ'ব। সভাপতি অভিভাৱক আমি সম্পূৰ্ণ জ্ঞাপন কৰিছে সন্মানীয় অভিভাৱক মন্ত্ৰী মহোদয়। যেহেতু আমাৰ ইয়াত মানে আজি 4 মাহ ধৰি যিসকল শিৱগুৰিৰ বানাক্ৰান্ত ৰাইজ শিবিৰতে বসবাস কৰি আছে তেখেতলোকক আজিলৈকে স্থায়ী সমাধান দিয়া নাই। শিবিৰত থকাসকলক তেওঁলোকৰ চৰকাৰেতো জিয়াৰ খোৱা বোৱা কৰি আছে, তেওঁলোকৰ স্থায়ীভাৱে তেওঁলোকৰ ঘৰলৈ যাব পৰা নাই। আমি আৰ্জি আমি দিম তেখেতসকলক পুনৰ সংস্থাপন আৰু যিসকলৰ মাটি বাৰী তেওঁলোকক মানে লৈ গ'ল বা তেওঁলোকৰ কাৰণে আমি এটা প্ৰপ'জেল ঠিক কৰিছোঁ। আমি ডিজাষ্টাৰ মেনেজমেণ্টৰ ফালৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন পালেই আমি তেওঁলোকক কোনোবা চৰকাৰী মাটিত ঘৰ দুৱাৰ বনাই দিয়ালৈকে আমাৰ এটা প্ৰপ'জেল আছে। তাৰ কাৰণে 500 কোটি টকা অসম চৰকাৰৰ হাতত আছে। এই টকাটো কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন অহাৰ লগে লগে আমি তেওঁলোকক ঘৰ দুৱাৰ বনাই মাটি ভেটিলৈকে দিয়াৰ এটা আমি প্ৰপ'জেল আগবঢ়াইছোঁ। কেন্দ্ৰীয় চৰকাৰৰ পৰা যিদিনে অনুমোদন আহিব তাৰ 5 দিনে আমি জিলা আয়ুক্তৰ লগত কথা পাতি চৰকাৰী মাটি লৈ তেওঁলোকক ঘৰ দুৱাৰ বনাই দিম। সেইখিনি ইৰ'শ্যন এফেক্টেড বা ফ্লাড এফেক্টেড বা তেওঁলোকৰ লেণ্ডলেছ মানুহ তেওঁলোকক সংস্থাপিত কৰা হ'ব। Hello.